নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 14 তাৰিখ। আজি মঙলবাৰ, কৃষ্ণপক্ষ তৃতীয়া তিথি আৰু হস্তা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব, আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া বেইছা যোগ হ'ব। খাদ্যত আজি পটল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মক্ষেত্ৰত আজি সফলতাসমূহে আপোনাৰ উৎসাহ বঢ়াব, কিন্তু আগতে হৈ যোৱা কোনো ভুলৰ বাবে হোৱা আৰ্থিক ক্ষতিয়ে আপোনাক মানসিকভাৱে দুৰ্বল কৰিব পাৰে। শিক্ষাত আপোনাৰ কম উন্নতি অব্যাহত থাকিব। অকস্মাৎ স্বাস্থ্যজনিত সমস্যাই শিক্ষাত থকা আপোনাৰ একাগ্ৰতাক যাতে নষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি যত্ন লওক। প্ৰিয় ব্যক্তিয়ে কৰা কোনো ভুলৰ সংশোধন কৰি আজি আপুনি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। অৱহেলিত সমস্যা সমাধানৰ বাবেও এটা ভাল দিন আপোনাৰ হাতত থাকিব। গৃহত আৰ্থিক পৰিস্থিতিৰ বাবে কোনো গুৰুত্বপূৰ্ণ কৰ্ম যাতে আধৰুৱা হৈ নাযায় তাৰ বাবে আপুনি লক্ষ্য ৰাখক। ঘৰুৱা সমস্যাই চিন্তিত কৰিলেও পৰিৱেশত সুখো থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কোনো ব্যক্তিৰ লগত ভুল বুজাবুজি বশতঃ যাতে বন্ধুত্বৰ সম্পৰ্কৰ অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজিৰ ভ্ৰমণ লাভদায়ক আৰু সন্তোষজনক প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা কোনো সিদ্ধান্ত আগলৈ ভুল প্ৰমাণিত নহ'বলৈ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰা অতি আৱশ্যক। আপোনাৰ অসতৰ্কতাত আজি কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ দিশত সংযোগত সন্তুষ্টি লাভ কৰিব, কিন্তু অধিক ব্যস্ততাৰ ফলত আজি আপোনাৰ হাতত সময় যথেষ্ট কম থাকিব। গৃহত অৰ্থপ্ৰবাহত আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব। পুৰণা অনাদায় ধনো আজি আপুনি আদায় পাব। কোনো জ্যেষ্ঠ আত্মীয়ৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়াব পাৰে। আপোনাৰ আজি সোণালী ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিলৰ প্ৰধান কাৰণ নহ'বলৈ যত্ন লওক। আনহাতে একাধিক দায়িত্ব আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীৰ বাবে এটা মহত্বপূৰ্ণ দিন হিচাপে আজি পৰিগণিত হ'ব। আপুনি আজি লোৱা কোনো সিদ্ধান্ত আগলৈ আপোনাৰ প্ৰতিষ্ঠাৰ কাৰণ হ'ব, য'ত গুৰুজনৰো সমৰ্থন লাভ কৰিব। প্ৰিয়জনক দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি আপুনি চিন্তিত হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি কোনো দিশত প্ৰিয়জনৰ সহযোগিতাও আপুনি লাভ কৰিব। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে সামান্য অৰ্থ ব্যয় হ'লেও গৃহসুখ অক্ষত থাকিব। কোনো অতিথিৰ আগমনতো গৃহসুখ বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আপোনাৰ চিন্তাৰ কাৰণ হ'ব, যাৰ বাবে সহকৰ্মী বন্ধুৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। স্বাস্থ্যজনিত সমস্যা শিক্ষাৰ পৰিৱেশৰ নিম্নগামিতাৰ কাৰণ নহ'বলৈ যত্ন লওক। আজি বন্ধুৰ পৰামৰ্শত কোনো প্ৰকাৰ ক্ষতিৰ সন্মুখীন নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয়জনক কোনো বিশেষ দিশত সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব, যাৰ ফলত সম্পৰ্কতো উচ্চতা বাঢ়িব। মতবিভেদৰ ফলত পাৰিবাৰিক সুখ নকমিবলৈ আজি আপোনাক যত্নৰ আৱশ্যক হ'ব। স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈও আপুনি আজি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই আপোনাৰ পৰিশ্ৰম বঢ়োৱাৰ লগতে দিনটো আপোনাক ব্যস্ত ৰাখিব।
আজি কোনো বিশেষ দিশত সহকৰ্মী বন্ধুৰ সহযোগো আপুনি ল'ব লগা হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। হ'লেও শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। আজি আপোনাৰ ভ্ৰমণৰ যোগো আছে। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। অৰ্থদ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ আজি আশা পূৰণ হ'ব। গৃহত পুণ্যকৰ্মৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। পাৰিবাৰিক ভ্ৰমণৰ আঁচনি পাৰিবাৰিক সুখ বৃদ্ধিৰ কাৰণ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কোনো সহকৰ্মী আচৰণ আপোনাৰ সংযম বৃদ্ধিৰ কাৰণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম হ'লেও সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে সামান্য পাৰিৱেশিক ৰোগৰ অশান্তিত মনোবল নকমিবলৈ সাৱধানতা লওক। কোনো সংযোগৰ বাবে আপোনাৰ আজি উদ্বিগ্নতা বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। অৰ্থ দ্ৰব্য আদি প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। আপোনাৰ আজি খৰচ বাঢ়িব আৰু সন্তুষ্টি লাভৰ বাবে দিনটো আপুনি অপেক্ষা কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনজনৰ ওপৰত অসন্তোষ থাকিলেও পৰিৱেশত সুখো থাকিব। নতুন আৰ্থিক চুক্তি লাভজনক প্ৰমাণিত হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ গুৰুত্বপূৰ্ণ নিৰ্ণয় গ্ৰহণত জ্যেষ্ঠজন আৰু আপোনাৰ সহকৰ্মী বন্ধুৰ সমৰ্থন লাভ কৰিব। ই আপোনাৰ মানসিকভাৱে চিন্তিত কৰিলেও শেষলৈ উৎসাহো প্ৰদান কৰিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। শিক্ষাত ক্ৰমোন্নতি অব্যাহত ৰাখিবলৈ আপোনাক অধিক প্ৰচেষ্টাৰো প্ৰয়োজন। ভুল বুজাবুজি বশতঃ প্ৰেমৰ পৰিৱেশৰ আনন্দ হ্ৰাস নাপাবলৈ সাৱধানতা লওক। প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব। কোনো সামাজিক উৎসৱত পাৰিবাৰিক সহযোগিতাই গৃহ সুখ বঢ়াব। অৰ্থকামতো আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ আজি সুসম্পৰ্ক স্থাপন হ'ব। যদিও একাধিক দায়িত্ব পালনত আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে উচ্চাকাংক্ষা পূৰণৰ ক্ষেত্ৰত লোৱা কোনো সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণ কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে জ্যেষ্ঠজনৰ সমৰ্থন পাবলৈ আপুনি নিজৰ আচৰণৰ ওপৰতো মনোযোগ বঢ়াব লাগিব। প্ৰেমৰ সম্পৰ্কক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তত প্ৰিয়জনৰ সমৰ্থনে আপোনাক উৎসাহিত কৰিব, য'ত আত্মীয়ৰ সহযোগো আপুনি লাভ কৰিব। দিনটো আপোনাৰ পক্ষত থাকিব। গৃহত কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও পাৰিবাৰিক সুখত সুখী হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আপুনি আশা কৰি থকা শুভ সংবাদ লাভ কৰি আজি আনন্দিত হ'ব পাৰিব। আনহাতে আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আপুনি আজি লক্ষ্যও ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে নতুন সহপাঠীৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰি সৎবন্ধুৰ সংখ্যা বঢ়াব পাৰিব। বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ দিশত আজি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হ'ব, যি আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। আন কোনোবাই প্ৰিয়জনৰ আচৰণত সামান্য অসন্তুষ্ট হ'ব পাৰে। গৃহত কোনো অপ্ৰত্যাশিত সমস্যাই আপোনাৰ মনোবল হ্ৰাস নকৰিবলৈ সাৱধানতা লওক। দূৰৰ আত্মীয়ৰ আগমনত গৃহ সুখ বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক আৱিৰ্ভাৱত যাতে
আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে যত্ন লওক কোনো ব্যক্তিক সমালোচনা কৰিব গৈ নিজে আনৰ দ্বাৰা সমালোচিত নহ'বলৈও আজি আপুনি সাৱধানতা ল'ব লাগিব শিক্ষাৰ্থীয়ে নিজৰ ভুলৰ বাবে শুভাকাংক্ষী বন্ধুৰ লগত বিতৰ্ক নহ'বলৈ লক্ষ্য ৰাখক কিয়নো ইয়াত আপোনাৰ সৎবন্ধু হ্ৰাসৰ প্ৰশ্ন উদয় হ'ব পাৰে প্ৰিয় ব্যক্তিক কোনো দিশত সহযোগিতা আগবঢ়াই আজি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব আপোনাৰ নতুন কোনো সিদ্ধান্তত প্ৰিয়জনৰ সন্মতি লাভ কৰি আপুনি উৎসাহিত হ'ব গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও পাৰিবাৰিক সুখ অক্ষত থাকিব আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ আপোনাৰ কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠজনৰ পৰা আজি আপুনি প্ৰশংসিত হ'ব কিন্তু কোনো ব্যক্তিৰ আপোনাৰ কৰ্মত কৰা অবাঞ্ছিত হস্তক্ষেপে আপোনাৰ আৰ্থিক ক্ষতি নকৰিবলৈ সাৱধানতা লওক কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে হ'লেও শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয় কিন্তু বন্ধুৰ সংগত আপোনাৰ আজি অৰ্থচিন্তা বাঢ়িব প্ৰিয় ব্যক্তিৰ সংগত এটা উল্লেখযোগ্য দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব প্ৰিয়জনক কোনো দিশত সহযোগিতা আগবঢ়ায়ো সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব দিনটো আপোনাৰ পক্ষত থাকিব গৃহত মনোবল সামান্য দুৰ্বল হ'লেও আপোনজনৰ লগত কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব নতুন আৰ্থিক আঁচনিয়ে সৌভাগ্য কঢ়িয়াই আনিব আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব শেষত আহোঁ আমি মীন ৰাশিলৈ কৰ্মদক্ষতাৰ বাবে পৰিৱেশত আপুনি আজি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব আৰু বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিটো আপোনাৰ আজি আশা পূৰণ হ'ব সকলো দিশতে সফলতাৰে ভৰা এটা ভৰপূৰ দিন আজি আপুনি উপলব্ধি কৰিব পাৰিব কিন্তু স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক অধিক ব্যস্ততাৰ বাবে প্ৰিয়জনক বিশেষ সময় দিব নোৱাৰিলেও সংগ প্ৰাপ্তিত সুখ থাকিব আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনেও আপোনাক উৎসাহত ৰাখিব গৃহত কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব অৰ্থ প্ৰবাহো অব্যাহত থাকিব আজি সম্পত্তিৰ সমস্যা সমাধান কৰিও আপুনি পাৰিবাৰিক সুখত সুখী হ'ব আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম আপোনাৰ আজিৰ দিনটো সুস্থিৰ সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ ধন্যবাদ